আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ সিদ্ধান্ত লৈছোঁ যে মানুহে মানুহৰ বাবে গানটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিব লাগে। মানৱতাৰ গান ৰূপে স্বীকৃত হওক মানুহে মানুহৰ বাবে, কলমে কণ্ঠই কোৱা কথাবোৰ হওক বিশ্বজনীন, সমাজ সংস্কৃতি সমাদৰৰ কথাৰ হওক ব্যক্তি, ভূপেন জ্যোতিৰে জ্যোতিষ্মান হওক সমস্ত। তেখেতে কৈছিল দুৰ্বল মানুহৰ কথা, তেখেতে কৈছিল মানুহ মানুহ হোৱাৰ কথা। তেখেতে জাতিটোক শিকাইছিল জীৱনৰ কোবাল নদীত কক বকাই থকা আৰ্তজনলৈ হাত এখন দি উদ্ধাৰৰ কথা। আজি জাতিটোক গীতেৰে কথাৰে জুকিয়াই বাট এটা লোৱাই তোলা মানুহজন নোহোৱা 14টা বছৰ পাৰ হ'ল। জাতিয়ে যেতিয়াই দেখিছে এন্ধাৰ বাট, সেই বাটৰে যেন এচমকা পোহৰ সুধাকণ্ঠ। ৰাজ্যৰ প্ৰতিখন জিলাত সুধাকণ্ঠৰ স্মৰণেৰে পৰিৱেশিত হ'ল প্ৰতি মুহূৰ্ততে জাতিটোক জোকাৰি থকা যুগজয়ী গীত। মানুহে মানুহৰ বাবে বিয়পি পৰিল আকাশে বতাহে চতুৰ্দিশে। লুইতৰ বুকুৰে বৈ মিছিছিপি ভলগা হৈ অলেখ কাহিনী লিখিলে অসমীয়া মানুহজনে। সেই কণ্ঠৰ বাবেই ৰৈ থকা বৃহত্তৰ অসমীয়া জাতিয়ে আজি সুঁৱৰিছে সংগীতেৰে। চৰকাৰী উদ্যোগত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 5 সহস্ৰাধিকক লগত লৈ পৰিৱেশন কৰা হ'ল মানুহে মানুহৰ বাবে। গুৱাহাটীৰ লতাশিল খেলপথাৰত জিলা প্ৰশাসনে আয়োজন কৰিলে বৰ্ণাঢ্য কাৰ্যসূচী। একেলগে 5000 লোকে পৰিৱেশন কৰিলে বিশেষ গীতটি। ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অসম চৰকাৰে বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ভূপেন হাজৰিকাদেৱৰ তেখেতৰ সৃষ্টিৰাজিক তেখেতক স্মৰণীয় কৰি ৰাখিবৰ কাৰণে এটা কমেমৰেটিভ কইন উন্মোচিত কৰিছিল। সমান্তৰালভাৱে আমাৰ দুয়োখন চৰকাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাত ভূপেন দাৰ স্মৃতিত এটা বিমান কোচ, ডিব্ৰুগড় বিমান কোচটো উৎসৰ্গাৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। মানুহে মানুহৰ বাবে গীতটি যেন হৈ পৰিছে জীৱনৰ সংগীত। দৃশ্য এয়া ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানত সমবেত হ'ল সহস্ৰাধিক। জিলা প্ৰশাসনে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ। কৃতদাসৰ ইতিহাসক চিঙি ভাঙি নোহোৱা কৰিব খোজা সুধাকণ্ঠক সোঁৱৰণ কৰা হ'ল ডিব্ৰুগড়ৰ চৌকিডিঙ্গিত। 5000 লোকে একেলগে গালে ভূপেন্দ্ৰ সংগীত। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত সমবেত হৈ 6000 লোকে গালে বিশ্ববৰেণ্যৰ অমৰ সৃষ্টি। মানুহে মানুহৰ বাবে গীতেৰে মুখৰিত বঙাইগাঁও ষ্টেডিয়াম। বিভিন্ন স্তৰৰ বিভিন্ন বয়সৰ লোকে সজাই তুলিলে মানৱ শৃংখল। গোৱালপাৰা, হাইলাকান্দি, হোজাই, গোলাঘাট সকলোতে অভিন্ন পৰিৱেশ। শুই থকা বহু অসমীয়াক গীতেৰে জগাইছিল তেওঁ। সেই জাগ্ৰত জনতাৰ এয়া সুধাকণ্ঠ বন্দন। 8 সহস্ৰাধিক লোকে যোৰহাট ষ্টেডিয়ামত গালে জাতিক জগোৱা গান। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত 5000তকৈও অধিক লোকে পৰিৱেশন কৰিলে মানুহে মানুহৰ বাবে। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে, অসমৰ প্ৰত্যেকখন জিলাত আৰু প্ৰত্যেকটো আমাৰ CDC কাৰ্যালয়ত এনেকৈ হাজাৰ হাজাৰ লোকক আমি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিলোঁ মানুহে মানুহৰ বাবে গীতটো গোৱাৰ কাৰণে। মৰিগাঁও জিলাত চৰকাৰৰ তৰফৰ পৰা প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিলোঁ। কেইবা হাজাৰো ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে। সকলোৱে সমস্বৰে মানুহে মানুহৰ বাবে গালে। আমিও গোৱাৰ সুযোগ লাভ কৰিলোঁ, অত্যন্ত সুখী হ'লোঁ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰে অভিন্ন পৰিৱেশ। মানৱতাৰ কথাৰে দানৱ নহবলৈ জাতিটোক বাৰম্বাৰ সকীয়াই গ'ল গণশিল্পীয়ে। জনতাৰ মাজতে থাকি গ'ল অলেখ সম্ভাৱনাৰ ৰীতি। চতুৰ্দিশে বন্দিত ভূপেন হাজৰিকা, সাগৰ গভীৰ সেই যুগজয়ী সত্তা। ব্যুৰো ৰিপৰ্ট, নিউজ 18।
অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।